কেনেকৈ দোয়া কৰিলে 100% কবুল হ'বই। আপুনি যিয়েই বিচাৰে আল্লাহ তাআলাই লগে লগে আপোনাক দান কৰিব। উলামাসকলক মাতি এৰাবিকত সুৰ তুলি দোয়া কৰিলে দোয়া কবুল হ'বনে? যেতিয়াই কোনো কিছুৰ প্ৰয়োজন হয় আমি আল্লাহৰ পৰা কেনেকৈ বিচাৰিলে আল্লাহ তাআলাই লগে লগে দান কৰে। আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম কি নিয়মত আমি দোয়া কৰিলে অতি সোনকালে আল্লাহ তাআলাই আমাৰ দোয়া কবুল কৰিব। আপুনি বেলেগ কাৰোবাৰ হতুৱাই দোয়া কৰাৰ কোনো প্ৰয়োজন নাই। আপোনাৰ প্ৰয়োজনখিনি আপুনি নিজেই বিচাৰিব, আল্লাহ তাআলাই আপোনাক নিশ্চয় দান কৰিব। মনত ৰাখিব, আদ-দুআ মুখুল ইবাদাহ। দোয়া হৈছে শ্ৰেষ্ঠ ইবাদত, ইবাদতৰ মগজু। অন্য ৰিৱায়াতত আহিছে লা ইয়াৰুদ্দুল কাজা ইল্লা দুআ ওয়ালা ইয়াজিদু ফিল উমর ইল্লাল বির। ভাগ্য হলনি নহয় দোয়া ব্যতীত, আৰু বয়স বৃদ্ধি নহয় নেকি ব্যতীত, পুণ্য ব্যতীত। তাৰ মানে হৈছে, এই হাদিসৰ মতলব হৈছে ভাগ্য হলনি নহয়, যদি হলনি হয় একমাত্ৰ হাতিয়াৰ হৈছে দোয়া। দোয়াৰ দ্বাৰাই ভাগ্য হলনি হ'ব পাৰে। আল্লাহ তাআলাই দোয়াৰ জৰিয়তে, আপুনি যদি দোয়া কৰিছে, আপোনাৰ জীৱনত কিবা এক্সিডেণ্ট আছে, কিবা ডাঙৰ বিপদ আছে, আপোনাৰ দোয়াৰ জৰিয়তে আল্লাহ তাআলাই সেই ভাগ্য সলনি কৰি দিব। যদি এক্সিডেণ্ট হয় কিন্তু যিখিনি মেজৰ হ'বলগীয়া আছিল সেইখিনি নহয়, আল্লাহ তাআলাই তাতে আসান কৰি দিব। সেই আপুনি দোয়া কৰিছিলে। আৰু বয়স বৃদ্ধি নহয়, যদি বয়স বৃদ্ধি হয় সেয়া হৈছে নেক আমল আৰু পুণ্য। পুণ্যৰ জৰিয়তেও আল্লাহ তাআলাই জীৱনত বৰকত দান কৰে, আয়ুস বৃদ্ধি কৰি দিয়ে। সুবহানাল্লাহ। সেইকাৰণে আমি আল্লাহৰ পৰা কেনেকৈ বিচাৰিব লাগে আমি সেই বস্তুটো জানিব লাগিব, সেই নিয়ম আমি জানিব লাগিব। হাদিস শরীফত আহিছে আল্লাহর রসুল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম ইরশাদ করে, তিনজন ব্যক্তির কথা, তিনজন যুবকৰ কথা নবী সাল্লাল্লাহু আলাইহি সাল্লামে বুঝাই কয়, বাইনামা সালাসু নাফারিন আতামাশাউনা আখাযাহুমুল মাতর فأبوا إلى غار في جبل فانحطت على فم غارهم صخرة من الجبل فانطبقت عليهم فقال بعضهم لبعض انظروا أعمالا عملتموها صالحة لله فادعوا الله تعالى بها لعل الله يفرجها عنكم। তিনিজন যুৱক এবাৰ ৰাস্তা দি গৈ আছিল। গৈ থাকোঁতে তেওঁলোকে জীৱিকাৰ কাৰণে, ক'ৰবাত হয়তো কাজকৰ্ম কৰাৰ কাৰণে তেওঁলোক গৈ আছিল। গৈ থাকোঁতে বৰষুণে পালে, আকস্মিক বৰষুণ আহি গ'ল। তেওঁলোকে কি কৰিলে, এই বৰষুণৰ পৰা বাচিবলৈ পাহাৰৰ ভিতৰত এক গুফাৰ ভিতৰত যাই সোমালে, এটা গাঁতৰ ভিতৰত যাই সোমালে। আৰু ধুমুহা বতাহ মাৰাৰ কাৰণে ওপৰৰ পৰা প্ৰকাণ্ড শিল এটা বাগৰি বাগৰি আহি তেওঁলোক যি গাঁতৰ ভিতৰত সোমাইছিল এই গাঁতৰ মুখত বহি গ'ল। প্ৰকাণ্ড শিল আহি বহি গৈছে, গাঁত বন্ধ হৈ গ'ল। ফান্তবাকাত আলাইহিম, তেওঁলোক যেতিয়া বন্ধ হৈ গ'ল, বহুত চেষ্টা কৰিও এই প্ৰকাণ্ড শিল তেওঁলোকে আঁতৰাব নোৱাৰে। ইমান তাকত আৰু শক্তি তেওঁলোকৰ নাই যে এই প্ৰকাণ্ড শিল ইয়াৰ পৰা আঁতৰাই দিব আৰু তেওঁলোক গাঁতৰ পৰা ওলাই আহিব। তেওঁলোক মহা বিপদত পৰিছে, আশে পাশে কোনো মানুহৰ সা শব্দ পৰ্যন্ত নাই। তেওঁলোকে চিন্তা কৰিছে এই গাঁতৰ ভিতৰত যিখিনি অক্সিজেন আছে, আমি হয়তো অলপ সময় জীয়াই থাকিম, ইয়াৰ পিছত আমাৰ মৃত্যু হৈ যাব। কোনো মানুহে গমো নাপাব যে আমি ইয়াত বন্দী হৈ আমাৰ মৃত্যু হৈছে। আমাৰ এটাই ৰাস্তা আছে, আল্লাহ। আল্লাহ যদি আমাক উদ্ধাৰ কৰে। কোনোবা এজনে কৈ আছে, যদি জীৱনত আমি কোনো নেক আমল কৰিছিলোঁ, কোনো ভাল আমল কৰিছিলোঁ, যিটো নেকি একমাত্ৰ আল্লাহৰ কাৰণেই, খাস আল্লাহৰ কাৰণে যদি কোনো নেক আমল কৰিছোঁ, সেই নেক আমলৰ উচিলালৈ আমি দোয়া কৰোঁ, হ'ব পাৰে আল্লাহ তাআলাই এই প্ৰকাণ্ড শিল এই গুফাৰ মুখৰ পৰা আঁতৰাই দিব, আমাক এই মহা বিপদৰ পৰা উদ্ধাৰ কৰিব। তেওঁলোকৰ তিনিজনৰ কোনোবা এজনে দোয়া কৰি আছে। প্ৰথমজন ব্যক্তিয়ে দোয়া কৰি আছে, ইয়া আল্লাহ, মই এজন সৌদাগৰ হয়, মই এজন বিজনেছমেন হয়। এদিনাখন বহুত মানুহ কামত লগাইছিলোঁ। সন্ধিয়া সময়ত যেতিয়া তেওঁলোকক মজুৰি দিবলৈ যাওঁ, এজনে মজুৰি নোলোৱাকৈ ইনকাৰ কৰি থৈ গুচি গ'ল। ইয়া আল্লাহ, তুমি জানা মই সেইখিনি সম্পত্তি খৰচ কৰা নাছিলোঁ, তাৰ যিখিনি মজুৰি, তাৰ যিখিনি প্ৰাপ্য মই ৰাখি থৈছিলোঁ, আৰু মই ছাগলী পুহি পুহি ছাগলীৰ এটা ফাৰ্ম বনাই দিছোঁ। ইয়া আল্লাহ, তুমি জানা। বহুত দিনৰ পিছত সেইজন মানুহ উভতি আহিল আৰু মোৰ ওচৰত কৈ আছে, হে আল্লাহৰ বান্দা, আল্লাহক ভয় কৰা, মোৰ অৱস্থা অতি শোচনীয়, মোৰ অৱস্থা বহুত বেয়া হয়। হে আল্লাহৰ বান্দা, আল্লাহক ভয় কৰা। মনত আছে না, অমুক দিন মই তোমাৰ ঘৰত কাম কৰিছিলোঁ, মই যিখিনি মজুৰি পাওঁ সেইখিনি নিয়া নাছিলোঁ, তোমাৰ ওচৰত ৰাখি থৈ গৈছিলোঁ, সেইখিনি মোক উভতাই দিয়া, মোৰ অৱস্থা বৰ্তমান বহুত বেয়া হয়। হে আল্লাহ, আপুনি ভালকৈ জানে। মানুহজনে কৈ আছে, আল্লাহ আপুনি ভালকৈ জানে। মই সেই সময়ত সেই মানুহজনক তাৰ ছাগলীৰ ফাৰ্মৰ ফালে ইশাৰা কৰি দিছিলোঁ যে সেই ছাগলীৰ ফাৰ্ম তোমাৰ হয়, তুমি লৈ যোৱা। মানুহজনে কান্দিছে, হে আল্লাহৰ বান্দা, আল্লাহক ভয় কৰা, মোৰ লগত ঠাট্টা নকৰিবা, মোৰ অৱস্থা বহুত বেয়া হয়, মোৰ প্ৰাপ্যখিনিহে মোক ঘূৰাই দিয়া।
তেতিয়া মই আকৌ কৈছিলোঁ নহয়, প্ৰকৃততে সেই ছাগলীৰ ফাৰ্ম তোমাৰেই হয়, তোমাৰ যিখিনি সম্পত্তি ৰাখি থৈ গৈছা সেইখিনিৰ দ্বাৰাই মই বৃদ্ধি কৰি ইমান ডাঙৰ ছাগলীৰ ফাৰ্ম কৰিছোঁ, এইখিনি তোমাৰ হয়, তুমি লৈ যাব পাৰা। হে আল্লাহ, আপুনি ভালকৈ জানে সেই সময়ত যদি মানুহজনক তাৰ প্ৰাপ্যখিনি মই ঘূৰাই দিলোঁ হয়, মানুহজন খুচি খুচি গুচি গ'ল হয়, কিন্তু মই আপোনাৰ ৰাজি খুচিৰ কাৰণে সেই গোটেইখিনি সম্পত্তি তাক উভতাই দিছিলোঁ। ইয়া আল্লাহ, মোৰ সেই নেক আমল যদি একমাত্ৰ আপোনাৰ কাৰণে আছিল, আপোনাৰ ৰাজি খুচিৰ কাৰণে আছিল, ইয়া আল্লাহ, আমাক আজি এই মহা বিপদৰ পৰা আপুনি উদ্ধাৰ কৰক, আমাক পৃথিৱী দেখাৰ সুযোগ কৰি দিয়ক। আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, এই প্ৰথম মানুহজনে যেতিয়া দোৱা কৰিলে, তাৰ জীৱনৰ নেক আমলৰ উচিল্লা লৈ যেতিয়া আল্লাহ তাআলাক মাতিলে, তেতিয়া এই প্ৰকাণ্ড শিল অলপমান আঁতৰি গ'ল। সুবহানাল্লাহ, তেওঁলোকে এতিয়া আকাশখন চাব পাৰিছে, তেতিয়া তেওঁলোকে তলৰ পৰা ওপৰৰ ফালে চাব পাৰিছে, আকাশখন চাব পাৰিছে, এতিয়া উশাহ ল'ব পৰা হৈছে। সুবহানাল্লাহ, এতিয়া তেওঁলোক জীয়াই থকাৰ এটা সাহস হৈছে। যদিও ওলাব নোৱাৰে, ওলাব পৰা সুবিধা এতিয়ালৈকে হোৱা নাই, কিন্তু আকাশখন চাব পাৰিছে, জীয়াই থকাৰ এটা উম্মিদ, এটা আশা আহিছে। দ্বিতীয়জন ব্যক্তিয়ে দোৱা কৰি আছে, ইয়া আল্লাহ, আপুনি জানে মোৰ মা বাবা বহুত বৃদ্ধ হয়, মই জংঘলত খৰি কটা কাম কৰোঁ। ইয়া আল্লাহ, মই গোটেই দিন কাজকৰ্ম কৰি সন্ধিয়া সময়ত যেতিয়া ঘৰত আহোঁ, মই প্ৰথমতে ছাগলী খিৰাই সেই ছাগলীৰ গাখীৰ প্ৰথমতে মোৰ বৃদ্ধ মা বাবাক খুৱাওঁ, তাৰপিছত মোৰ ল'ৰা ছোৱালী বিবি বাচ্চাক খুৱাওঁ, তাৰপিছত মই নিজে খাওঁ। ইয়া আল্লাহ, মোৰ এইটোৱে মামুল আছিল। এদিনাখন মই যেতিয়া খৰি কটা কাম কৰিবলৈ বহুত দূৰত গুচি গ'লোঁ, আহি থাকোঁতে বহুত পলম হ'ল, ৰাতি আহি দেখা পাইছোঁ মোৰ মা বাবা টোপনি গৈছে। মই গাখীৰ খিৰাই আনি যেতিয়া মা বাবাৰ শিতানত ৰখি আছোঁ, মোৰ ল'ৰা ছোৱালী পৰ্যন্ত মোৰ ভৰিৰ ওচৰত কান্দি আছিল, মোৰ বিবি ভোকত আছিল, মোৰ সন্তান ভোকত আছিল, ইয়া আল্লাহ, মই নিজে ভোকত আছিলোঁ, কিন্তু মোৰ মামুল এৰি দিয়া নাই। মোৰ মা বাবা এতিয়ালৈকে খোৱা নাই, মই নিজেও খোৱা নাই, মোৰ সন্তানকো খুৱাব দিয়া নাই, গোটেই ৰাতি তেওঁলোকে কষ্ট কৰিছে। ইয়া আল্লাহ, এই নেক আমল যদি একমাত্ৰ আপোনাৰ ৰাজি খুচিৰ কাৰণে হৈছিল, আপুনি ভালকৈ জানে, যদি সেই নেক আমল একমাত্ৰ আপোনাৰ ৰাজি খুচিৰ কাৰণে মই কৰিছিলোঁ, তেতিয়াহ'লে আজিৰ এই মহা বিপদৰ পৰা আমাক উদ্ধাৰ কৰক। আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, দ্বিতীয়জন ব্যক্তিয়ে দোৱা কৰাৰ পিছত এতিয়া এই প্ৰকাণ্ড শিল আৰু অলপ আঁতৰি গ'ল। এতিয়া তেওঁলোকে হাত ভৰি ওলাব পাৰে, সম্পূৰ্ণ ওলাই যাব নোৱাৰে, এতিয়া হাত ওলাই দিব পাৰে, ভৰি ওলাই দিব পাৰে, মূৰ ওলাই দিব পাৰে, শৰীৰটো নোলায়। এনেকুৱা হৈছে যে তেওঁলোক আধা ওলাবই পাৰে, এনেকুৱা সুবিধা হৈ গ'ল। সুবহানাল্লাহ। এতিয়া তৃতীয় নম্বৰ ব্যক্তিজনে দোৱা কৰি আছে, আল্লাহ, আপুনি ভালকৈ জানে, ইয়া আল্লাহ, আপুনি হাজিৰ নাজিৰ হয়। ইয়া আল্লাহ, মই এজনী ছোৱালীক বহুত ভাল পাইছিলোঁ, তাইৰ কাৰণে মই সকলো কিছু বিসৰ্জন দিব পাৰিছিলোঁ। ইয়া আল্লাহ, মই যেতিয়া তাইৰ পৰা তাইক সৱাল কৰিলোঁ, তাইক যেতিয়া তাইৰ পৰা মই বিচাৰিলোঁ, তাই এটা শৰ্ত দিছিল যে তুমি যদি মোক 100 দিনাৰ আনি দিব পাৰা, তেতিয়াহ'লে মই তোমাৰ কাৰণে হাজিৰ হয়, তুমি যি বিচৰা মোৰ লগত কৰিব পাৰা। ইয়া আল্লাহ, আপুনি নিশ্চয় জানে মই দিনে নিশাই বহুত দিন কষ্ট কৰি 100 দিনাৰ মই যোগাৰ কৰিছিলোঁ, আৰু যেতিয়া সেই 100 দিনাৰ আনি মই ছোৱালীজনীৰ ওচৰত হাজিৰ কৰোঁ, এতিয়া তাইৰ পৰা তাইক মই বিচাৰোঁ, এতিয়া তাই মোক কৈছে তুমি মোক এনেকুৱা ঠাইত লৈ যোৱা য'ত নেকি কোনেও নেদেখে। তেতিয়া এক গভীৰ জংঘলত লৈ গুচি গ'লোঁ। যেতিয়া কুকৰ্ম কৰিম, যেতিয়া সম্পূৰ্ণ উলংগ হৈ গ'লোঁ, তেতিয়া ছোৱালীজনীয়ে মোক কৈছে, হে আল্লাহৰ বান্দা, আল্লাহক ভয় কৰা, যদিও পৃথিৱীৰ কোনেও আমাক দেখা নাই, এক আল্লাহ সদায় জিন্দা হয়, সকলো ঠাইতে হাজিৰ নাজিৰ হয়, হে আল্লাহৰ বান্দা, আল্লাহক ভয় কৰা, এই কুকৰ্মৰ পৰা নিজকে বচাই লোৱা, মোকো বচাই দিয়া। ইয়া আল্লাহ, আপুনি ভালকৈ জানে, তেতিয়া একমাত্ৰ আপোনাৰ খৌফ আৰু ভয় মোৰ অন্তৰত আহি গৈছিল। তেনেকুৱা মুহূৰ্তত পিছুৱাই অহাটো বহুত কঠিন হয়। ইয়া আল্লাহ, সেই সময়তো মই আপোনাৰ ভয়ত, আপোনাৰ খৌফত মই সেই মহাপাপৰ পৰা আঁতৰি আহিছিলোঁ। ইয়া আল্লাহ, যদি একমাত্ৰ আপোনাৰ ৰাজি খুচিৰ কাৰণে এই নেক আমল মই কৰিছিলোঁ, আজি এই মহা বিপদৰ পৰা আমাক উদ্ধাৰ কৰক। আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, তৃতীয় নম্বৰ ব্যক্তিজনে দোৱা কৰাৰ লগে লগে এই প্ৰকাণ্ড শিল গাঁতৰ মুখৰ পৰা সম্পূৰ্ণ আঁতৰি গ'ল, আৰু 3জন যুৱক সুন্দৰকৈ এই গাঁতৰ পৰা মহা বিপদৰ পৰা তেওঁলোক উদ্ধাৰ হৈ গ'ল। সুবহানাল্লাহ। সেইকাৰণে আমি আল্লাহৰ পৰা যেতিয়া বিচাৰোঁ, নিজৰ জীৱনৰ নেক আমলৰ উচিল্লালৈ আমি দোৱা কৰিব লাগে। আৰু নেক আমলৰ উচিল্লালৈ দোৱা কৰিবলৈ হ'লে কিন্তু আমাৰ জীৱনত নেক আমল থাকিব লাগিব, পুণ্য আমাৰ জীৱনত থাকিব লাগিব। যদি আমি নেক আমল কৰোঁ, মনত ৰাখিব, নেক আমলৰ জৰিয়তে আল্লাহ তাআলাই জীৱনত বৰকত দিয়ে।
ভাগ্য সলনি হ'ব, জীৱনত বৰকত হ'ব। লা ইয়াৰুদ্দুল কাজা ইল্লা দুআ ওয়ালা ইয়াজিদু ফিল উমৰ ইল্লাল বিৰ। ভাগ্য সলনি নহয় দুআ ব্যতীত, আৰু বয়স বৃদ্ধি নহয় নেকি ব্যতীত, পুণ্য ব্যতীত। সেইকাৰণে আমি নেক আমল বেছি বেছি কৰিব লাগে। আৰু যেতিয়া আল্লাহৰ পৰা আমি বিচাৰোঁ ইখলাছৰ সৈতে, আল্লাহ তালাক হাজিৰ নাজিৰ কৰি, আৰু যিটো বিচাৰিছোঁ আল্লাহ তালা এইটো নিশ্চয় দিবই, য়কীন ৰাখি আল্লাহৰ পৰা যেতিয়া আমি বিচাৰিম, আল্লাহ তালাই নিশ্চয় কবুল কৰিব। আৰবীত দোৱা নকৰিলেও হ'ব, নিজৰ ভাষাত দোৱা কৰিলেও হ'ব। আৰু কোৰআনৰ যিবোৰ দোৱাৰ আয়াত আছে, সেইবোৰ দোৱাৰ আয়াত আপুনি পঢ়িব পাৰে। দোৱাই মছনুনা কিছুমান হাদিছৰ পৰা কিছুমান দোৱা আহিছে, সেইবোৰ দোৱা পঢ়িব লাগে। যেতিয়া কোনো কঠিন বিপদ হয়, জীৱনত কিবা মাচাইব আহে, জীৱনত কোনো উন্নতি নাই, যেতিয়া আমি আল্লাহৰ পৰা বিচাৰোঁ ইখলাছৰ সৈতে বিচাৰিব লাগিব। নেক আমলৰ উচিল্লালৈ আমি দোৱা কৰিব লাগিব। দোৱা কৰাৰ আগত আপুনি কোৰআনৰ তিলাৱত কৰিলে, সৰু এটা সূৰা আপুনি মাতিলে, অলপমান জিকিৰ কৰিলে, যিকোনো নেক আমল কৰি তাৰপিছত আমি দোৱা কৰিব লাগে। নেক আমলৰ উচিল্লালৈ দোৱা কৰিলে আল্লাহ তালাই নিশ্চয় কবুল কৰিব। আৰু নিজৰ ভাষাটো আপুনি দোৱা কৰিব পাৰে। দোৱাৰ আদব হৈছে, আপুনি যেতিয়া দোৱা কৰে পশ্চিমমুখীয়া হয়, কিবলামুখী হৈ আপুনি দোৱা কৰিব লাগে। তাশ্বাহুদৰ সূৰতত বহিব লাগে, কোৰআনৰ হয়তো আয়াত তিলাৱত কৰিব, অলপমান জিকিৰ কৰিব, 2 ৰাকাত নফল নামাজ পঢ়ি ল'ব। যিকোনো নেক আমলৰ পিছত আপুনি 3 বাৰ দুৰুদ শৰীফ পাঠ কৰিব। দোৱাৰ আদব হৈছে, দোৱা যদি কবুলিয়াতৰ আশা কৰে তেতিয়াহ'লে নিশ্চয় দোৱাৰ আৰম্ভণি দুৰুদ শৰীফ পাঠ কৰি ল'ব, কাৰণ দুৰুদ শৰীফ পাঠ কৰিলে দোৱা কবুলিয়াতৰ আশা কৰিব পাৰি। যিকোনো দুৰুদ শৰীফ 3 বাৰ পাঠ কৰিব। আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। 3 বাৰ দুৰুদ শৰীফ পঢ়িব, তাৰপিছত আকৌ 3 বাৰ ইস্তিগফাৰ পঢ়িব। আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি। খাস তওবার নিয়ত লৈ আল্লাহ তাআলাৰ ওচৰত ইস্তিগফাৰ পঢ়িব। প্ৰথমতে 3 বাৰ দুৰুদ, তাৰপিছত 3 বাৰ ইস্তিগফাৰ পঢ়ি, তাৰপিছত ইখলাছৰ সৈতে হাত তুলি, হাত যেতিয়া তোলে সিনা বৰাবৰ হাত তুলিব লাগে। সিনা বৰাবৰ হাত তুলি ইনকিসাৰী হৈ, আজিজে আৰু ইনকিসাৰীৰ সৈতে নিজৰ জীৱনৰ গুনাহবোৰ অনুতপ্ত কৰি, আল্লাহ মই অমুক অমুক গুনাহ কৰিছোঁ, আল্লাহ মোৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিয়া। নিজৰ জীৱনৰ গুনাহবোৰ অনুতপ্ত হৈ তাৰপিছত আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিব। যিয়ে বিচাৰে কান্দি কান্দি দোৱা কৰিব। কান্দা নাহিলেও কান্দাৰ ফেকশ্যন কৰিব। আৰবীত দোৱা নাজানিলেও কোনো কথা নাই, আপুনি নিজৰ ভাষাতে দোৱা কৰক। আল্লাহ তাআলাই সকলোৰে ভাষা বুজি পায়, আল্লাহ তাআলাই অন্তৰৰ খবৰো বুজি পায়। আপুনি কান্দি কান্দি দোৱা কৰিব, আৰু এনেকুৱাকৈ দোৱা কৰিব যে আল্লাহ তাআলাই নিশ্চয় মোৰ দোৱা কবুল কৰিবই। তেতিয়াহ'লে আল্লাহ তাআলাই নিশ্চয় আপোনাৰ দোৱা কবুল কৰিব। নেক আমলৰ উচিল্লালৈ নিশ্চয় দোৱা কৰিব লাগে। আল্লাহ তাআলাই আমাক সকলোকে আল্লাহ তাআলাৰ খাজানাৰ পৰা হাসিল কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।